আজি ৰাতিপুৱাৰ পৰা দেখিবলৈ পোৱা গৈছে বতৰে কালৰূপ ধাৰণ কৰিছে আৰু এই কালৰূপ ধাৰণ কৰাৰ ফলত দেখিবলৈ পোৱা গৈছে প্ৰকোপ ঠাণ্ডাও পৰিছে বা আজি এক বিশেষ প্ৰতিবেদনৰ দ্বাৰা এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে আজি যিহেতু প্ৰকণ্ড ঠাণ্ডা পৰিছে আৰু প্ৰকণ্ড ঠাণ্ডাৰ মাজত যেহেতু বতৰে কালৰূপতো ধাৰণ কৰিছে আৰু কালৰূপ ধাৰণৰ মাজতো দেখিবলৈ পোৱা গৈছে বা আমি বা আপুনি হয়তো আজিৰ দিনটোত বা আজি এই ঠাণ্ডাৰ মাজত কিন্তু আমি হয় কিছুমানে ঘৰত থাকিছে বা কিছু লোক কৰ্মৰতত ব্যস্ত হৈ পৰিছে আৰু তথাপিতো কিন্তু এই ঠাণ্ডাৰ মাজতে হয়তো সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত বা আপোনালোকে বা আমি কেতিয়াবা এই পদপথত যে লোকসকল থাকে বা এই পদপথত লোকসকলৰ কথা কেতিয়াবা আমি চিন্তা কৰিছোঁনে আজি এই বিশেষ প্ৰতিবেদনটোৱে সেই পদপথৰ লোকৰ বাবে যিহেতু মই বৰ্তমান উপস্থিত আছোঁ শুক্লেশ্বৰ মন্দিৰৰ যি পাৰঘাট তাতে দেখিবলৈ পোৱা গৈছে যে প্ৰতিদিনে আচলতে আমি বা আপুনি যেতিয়া এই ৰাস্তাৰে যাওঁ এই ব্যস্ততা পথৰে যেতিয়া অহা যোৱা কৰোঁ তেতিয়া দেখিবলৈ পোৱা গৈছে যিহেতু তেওঁলোকে ইয়াতে বসবাস কৰি থাকে বা তেওঁলোকে ইয়াতে জীৱন নিৰ্বাহ কৰে কিন্তু কেতিয়াবা আমি এওঁলোকৰ কথা চিন্তা নকৰোঁ যিহেতু আজি প্ৰকোপ ঠাণ্ডা পৰিছে আৰু ঠাণ্ডাৰ মাজত বা তেওঁলোকে কেনেকৈ জীৱন যাপন কৰিছে বা তেওঁলোকে এই ঠাণ্ডাৰ মাজত কেনেকৈ তেওঁলোকে ঠাণ্ডাৰ পৰা বিৰত আছে বা ঠাণ্ডাৰ কাৰণে তেওঁলোকে কেনেধৰণৰ সাজপাৰ পৰিধান কৰিছে সেই হিচাপে আমি আচলতে তেওঁলোকৰ এই বিশেষ প্ৰতিবেদনটো দেখুৱাইছোঁ যিহেতু মই বৰ্তমান মোৰ ভিডিঅ' জাৰ্নেলছক দেখুৱাব সহযোগত মই দেখুৱাব বিচাৰিছোঁ যে এই যে ব্যক্তিসকল আছে হয়তো এই ব্যক্তিসকলক আমি কেতিয়াবা এওঁলোকৰ কথা চিন্তা নকৰোঁ বা এওঁলোক ক'ত আছে কেনেকৈ আছে কেনেদৰে থাকে যিহেতু আজি ৰাতিপুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে বতৰে কালৰূপ ধাৰণ কৰিছে আৰু তেওঁলোকে এই ঠাণ্ডাৰ মাজত কেনেকৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে বা তেওঁলোকে কেনেকৈ আছে আমি সেই কথা আমি আপোনালোকক দেখুৱাইছোঁ যিহেতু এনেদৰে ঠাণ্ডাৰ মাজত তেওঁলোকে ইয়াতে পদপথতে ঠাণ্ডাত তেওঁলোকে দিনে নিশা জীৱন যাপন কৰিব লগা হৈছে বা আপোনালোকক দেখুৱাইছোঁ এনেদৰে জুইকুৰা অকণমান জ্বলাই তেওঁলোকে ঠাণ্ডাৰ পৰা বাচিবলৈ চেষ্টা কৰিছে এনেদৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰে যিহেতু আমি বা আপুনি কেতিয়াও কিন্তু এওঁলোকৰ কথা চিন্তা নকৰোঁ যিহেতু আজি প্ৰকোপ ঠাণ্ডা পৰিছে বা বতৰৰ কালৰূপ ধাৰণ কৰিছে তথাপিতো কিন্তু তেওঁলোকে এই ঠাণ্ডাৰ পৰা বাচিবৰ কাৰণে একুৰা জুই জ্বলাই তেওঁলোকে ইয়াতে বহিব লগা হৈছে বা আমি দেখুৱাইছোঁ এনেদৰে তেওঁলোকে ঠাণ্ডাৰ মাজত এনেদৰে জুইকুৰা জ্বলাই তেওঁলোকে ইয়াতে আছে এনেদৰে আজিৰ এই ৰাতিপুৱাৰ পৰা যিহেতু দেখিবলৈ পোৱা গৈছে বতৰে এক ধৰণৰ কালৰূপ ধাৰণ কৰিছে বা এনেধৰণৰ যি ঠাণ্ডা পৰিছে সেই ঠাণ্ডাৰ মাজত তেওঁলোকে এনেদৰে জীৱন যাপন কৰিছে আপোনালোকক দেখুৱাইছোঁ ইয়াৰ সামূহিক দৃশ্য এনেদৰে তেওঁলোকে পদপথত শুই কটাই জীৱন নিৰ্বাহ কৰে বা কেতিয়াবা চৰকাৰো আচলতে তেওঁলোকৰ যিহেতু দেখিবলৈ পোৱা যায় বা নিৰ্বাচন আহে আৰু যায় তথাপিতো কিন্তু চৰকাৰে তেওঁলোকৰ দৃষ্টিগোচৰ নকৰে কিহৰ কাৰণে তেওঁলোকক দৃষ্টিগোচৰ নকৰে কাৰণ যিহেতু চৰকাৰ নিৰ্বাচনে আহে বা যায় তেওঁলোকৰ কথা কিন্তু চৰকাৰেও কোনো ধৰণৰ কথা চিন্তা নকৰে বা এওঁলোকক মানুহ বুলি গণ্য নকৰে নেকি এই এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে কাৰণ যিহেতু দেখিবলৈ পোৱা গৈছে চৰকাৰখনে ডেভেলপ ইণ্ডিয়াৰ নামতে বহুতো কাম কৰি গৈছে বা বহুতো ধৰণৰ যান জঁটৰ পৰা আদি কৰি বহুতো সমস্যা তেওঁ সমাধান কৰিছে কিন্তু এওঁলোক যে আছে এওঁলোক মানুহ বুলি গণ্য নকৰে নেকি নতুবা তেওঁলোকক কিয় জীৱন যাপনৰ নামত এই ৰাস্তাত কটাব লগা হৈছে বা এই প্ৰকোপ ঠাণ্ডাৰ মাজত হয়তো কোনোৱে এওঁলোকৰ কথা নাভাবে কিন্তু এওঁলোক কেনেদৰে জীৱন যাপন কৰিছে সেইকাৰণে আজি আমি দেখুৱাইছোঁ এনেদৰে চৰকাৰেও কিন্তু এওঁলোকক কোনো ধৰণৰ সাহায্য কৰা নাই কিহৰ বাবে এওঁলোক চৰকাৰ যিহেতু নিৰ্বাচন আহে যায় এনেদৰে তেওঁলোকৰ নিৰ্বাচন অহাৰ আগতে বহুতো প্ৰতিশ্ৰুতি দিয়ে বা বহু লোকৰ আশ্বাস প্ৰদান কৰে কিন্তু এওঁলোকৰ আশ্বাস কেতিয়া প্ৰদান কৰিব বা এওঁলোকৰ প্ৰতি কেতিয়াও তেওঁলোকে নাচায় নেকি বা এওঁলোকে যে এনেদৰে পদপথত জীৱন নিৰ্বাহ কৰিছে এওঁলোকৰ কথা তেওঁ চিন্তা নকৰে নেকি এনেদৰে দেখিবলৈ পোৱা গৈছে জুইকুৰা জ্বলাই তেওঁলোকে ইয়াতে জীৱন নিৰ্বাহ কৰিছে বা ঠাণ্ডাৰ পৰা বিৰত থাকিবলৈ তেওঁলোকে জুইকুৰা জ্বলাই ইয়াতে বহি থাকিব লগা হৈছে যিহেতু এনেদৰে ঠাণ্ডাৰ পৰা বিৰতি থাকিবৰ বাবে তেওঁলোকে ইয়াতে জুইকুৰা জ্বলাই বহিছে বা যিহেতু আজি ঠাণ্ডা তেনেধৰণৰ কিন্তু ৰ'দ বৰষুণো আহে তথাপিতো তেওঁলোকে ইয়াতেই জীৱন যাপন কৰিব লগা হয় কি ক'ব এই ক্ষেত্ৰত আপোনালোকৰ এনেকুৱা এক অৱস্থা আজি ৰাতিপুৱাৰ পৰা দেখিবলৈ পোৱা প্ৰকণ্ড ঠাণ্ডা পৰিছে তথাপিতো আপোনালোকে ইয়াতে আছে কি ক'ব এই ক্ষেত্ৰত বাইদেউ আমি কি ক'ম আমি হেমন্ত বিশ্ব শৰ্মা ছাৰক কৈছোঁ যে তালৈ কৈছোঁ যে আমাক জেগা স্থানীয় এটা জেগা দি দিয়ক বুলি আমি কৈছোঁ আপোনালোকক একো আশ্বাস দিয়া নাই এনেকেই বহি থাকিব এনেকৈ বহি আছে যিহেতু চৰকাৰে নিৰ্বাচন আহে সকলোৱে ভোট প্ৰদান কৰে হয় ভোট দিয়া চব কাগজ পত্ৰ ইয়াতে আছে আমাৰ গুৱাহাটীতে আমাৰ গড় বাৰী খহনীয়াই লৈ গ'ল তাৰ পৰা আমি ইয়াতে বনবাস কাটি আছোঁ এই শুক্লেশ্বৰ ঘাটৰ কিবাত আছোঁ আমি কাপোৰ চাপোৰ নাই ঠাণ্ডাত কঁপি ওপৰত তিৰপাল নাই এইটো কঁপি আমি আছোঁ বৰষুণ পৰিলেও এনেকাই ৰ'দ পৰিলেও এনেকাই
ৰ'দত কেতিয়াবা দেখিবলৈ পোৱা যায় মন্ত্ৰীসকলৰ গাড়ীবিলাক এইপিনে অহা যোৱা কৰে অহা যোৱা নাচায় হেমন্তই দিনত 5 বাৰ ইয়াৰ পৰা অহা যোৱা কৰে আমাক নাচায় আমি বেয়া মানুহ আমাক আমাক মানুহ বুলি নাভাবে এই পেলুৱা কক্সিৰ নিচিনা ভাবে আমি কি ক'ম এনেদৰে দেখিবলৈ পোৱা গৈছে যে কান্দোনত ভাঙি পৰিছে এগৰাকী মহিলা যিহেতু সকলোৰে জীৱন নিৰ্বাহৰ বাবে একোটাকৈ ঘৰ লাগে স্থায়ী ঠাই লাগে সেই ঠাইডোখৰ আচলতে মন্ত্ৰী ডাঙৰীয়াই দিব বিচৰা নাই দিব বিচাৰিছে যদি তেওঁলোকৰ দৃষ্টিগোচৰ কৰিছে নহয় সেই সন্দেহৰ ৰূপত আহিছে যিহেতু এগৰাকী কণমানি আছে আমি কণমানিৰ পৰা জানিবলৈ চেষ্টা কৰিম তোমাৰ নামটো কি বুলবুল তোমাৰ ঠাণ্ডা নালাগে লাগে চুৱেটাৰ লাগেনে নাই লাগে ক'ত থাকা ৰাতি ৰাস্তাতে থাকা এনেদৰে দেখিছে কণমানিজনীৰ হয়তো তেওঁলোকৰ স্কুল পঢ়াৰ বয়স সেই স্কুল পঢ়াৰ বয়সত তেওঁলোকে ৰাস্তাৰ পদপথত থাকিবলগীয়া হৈছে দিন ৰাতি কটাব লগা হৈছে তেওঁলোকে ইয়াতে ঠাণ্ডাত তেওঁলোকে ইয়াতে এনেদৰে থাকিব লগা হৈছে যিহেতু এনেকুৱা এক আৰু এজন ব্যক্তি আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা কি ক'ব এই ক্ষেত্ৰত মই মণিপুৰৰ পৰা আহিছোঁ মই মণিপুৰৰ পৰা আহিছোঁ এতিয়া মানে মই মোবাইল চোবাইল চব আজিতো মোৰ লগত এতিয়াও আছে মানে তেতিয়া মানে চব নচা কৰা মানুহ মোৰ পৰা লৈখিনি গৈছে আৰু মাৰি ইয়াতেই বক্সিং মাৰিছে চুৰি হৈছে এইটো কাৰণে মই ইয়াতেই অসুবিধাতে থাকিব লগা হয় যিহেতু আপোনালোকে ইয়াতে থকা ঠাণ্ডা পৰিছে ঠাণ্ডাটো পৰিছে তথাপিতো আপোনালোকে এনেদৰে আছে উপায় নাই কি বিচাৰিব এই ক্ষেত্ৰত চৰকাৰৰ পৰা এইটো সুবিধাটো বুজিব পাৰে সুবিধাটো লাগে আমাক সুবিধা লাগে স্থায়ী থাকিবৰ কাৰণে লাগিব যিহেতু এনেদৰে দেখিবলৈ পোৱা গৈছে ব্যক্তিসকলে তেওঁলোকৰ যি স্থায়ী ঘৰ বা স্থায়ী এটা থকাৰ বাবে তেওঁলোকৰ ৰাতি কটাবৰ বাবে বা দিন ৰাতি যিহেতু তেওঁলোকে গোটেই দিনটো হয়তো বাহিৰত থাকে কিন্তু ৰাতি খোৱাৰ বাবে তেওঁলোকে টোপনি মৰাৰ বাবে তেওঁলোকৰ এডোখৰ ঘৰ লাগে বা স্থায়ী ঠাই লাগে সেই ঠাইডোখৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিবলৈকে তেওঁলোকে কাটৰ আহ্বান জনাইছে যিহেতু নিৰ্বাচন আহে যায় তেওঁলোকে হয়তো বহু উন্নয়নমূলক কাম কৰিছে কিন্তু এই যে পদপথত থাকে লোকসকল সেই পদপথত থকা লোকসকলৰ কিন্তু আজিলৈকে কোনো চিন্তা কৰা নাই সেই ক্ষেত্ৰত তেওঁলোকে কান্দোনত ভাঙি পৰা দেখিবলৈ পোৱা গৈছে বা কণ ছোৱালী যিহেতু এগৰাকী কণমানি ছোৱালীৰ পৰা আমি জানিবলৈ পাইছোঁ যে তেওঁ স্কুলত যাব বিচাৰে কিন্তু তথাপিতো তেওঁ স্কুলৰ সেই স্কুলত যাব পৰা নাই বা তেওঁলোকে এনেদৰে পদপথত থাকি তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লগা হয় ভিডিঅ' জাৰ্নেলিষ্টৰ সহযোগত মই হিনা দে এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি